কৈছে তুমি যদি ভূত প্ৰেত ডাইনী যোগিনী তন্ত্ৰ মন্ত্ৰ এইবিলাক পূজা কৰি থাকিবা তেনেহ'লে মই তোমাক ভূত প্ৰেত বনাই দিম আৰু যেতিয়া তুমি ভূত প্ৰেত হৈ যাবা তোমাক মই ক'ত পঠিয়াই দিম দেৱাদিদেৱ মহাদেৱৰ স্থানলৈ আৰু দেৱাদিদেৱা মহাদেৱৰ যিমান অনুচৰ আছে সব ভূত প্ৰেত নন্দী ভৃঙ্গী যিমান আছে তো ভগৱানে কৈছে বোলে তাত বোলে তোমাৰ পঠিয়াই দিম তোমাক ভূত বনাই দিম আৰু তুমি যেতিয়া ভূত প্ৰেত হৈ যাবা তোমাক শিৱলোকলৈ পঠিয়াই দিম বোলে দেৱাদিদেৱ তোমালোকৰ লিডাৰ হ'ব আৰু তাৰ আগত তোমালোক ডান্স মাৰি থাকিবা ঔ হৰি ঔ ৰাম তাৰপিছত কৃষ্ণই কৈছে হে অৰ্জুন মদজাজি নুঅপি মামো তুমি যদি মোকেই পূজা কৰিবা মোকেই সেৱা কৰিবা তেনেহ'লে মই তোমাক মোৰ পৰম ধামলৈ লৈ যাম সেইটোকে কৈছে বৈকুণ্ঠ য'ত গ'লে তুমি আৰু আহা যাহ কৰিব নালাগে হয়নে পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম আৰু আয়াজাত কৰিব নালাগে মোৰ লগত তুমি বিলীন হৈ যাবা এই সংসাৰ বহুত কষ্ট আছে দুখদায়ক দুঃখালয় বুলি কৈছে যেনেকৈ শৌচালয় এইটো সংসাৰটোক দুঃখালয় বুলি কৈছে হয় নাই গতিকে এই সংসাৰৰ চক্ৰত তোমাক মই মুক্ত কৰিম অৰ্জুনে প্ৰশ্ন কৰিছে প্ৰভু তোমাৰ বোলে স্থানটো ক'ত আছে বৈকুণ্ঠ ক'ত আছে ভগৱান কৃষ্ণই কৈছে গীতা বোলে ন তদ্ৰো ভাস্ৰয়তে সূৰ্য বোলে বৈকুণ্ঠত বোলে সূৰ্যৰ পোহৰে নাই বোলে বৈকুণ্ঠত বোলে সূৰ্যৰ পোহৰ নাই ন তদ্ৰো ভাস্ৰয়তে সূৰ্য বৈকুণ্ঠত বোলে সূৰ্যৰ পোহৰে নাই অৰ্জুনে প্ৰশ্ন কৰিছে প্ৰভু আন্ধাৰ নেকি বৈকুণ্ঠত বোলে সূৰ্যৰ পোহৰ নাই ন তদ্ৰো ভাস্ৰয়তে সূৰ্য ন শশাঙ্কু ন পাৱক শশাঙ্কু মানে চন্দ্ৰ পাৱক মানে অগ্নি বোলে তাত বোলে চন্দ্ৰ সূৰ্যৰ পোহৰো নাই অগ্নিৰো জ্যোতি নাই অৰ্জুনে প্ৰশ্ন কৰিছে আন্ধাৰ নেকি প্ৰভু বোলে নহয় নহয় ৰ মই কৈছোঁ নহয় তোমাক অকণমান ৰবা অৰ্জুন য়দ্গত্তানো নিৰ্বন্তন্তে তদ্ধামো পৰমম মম য়দ্গত্তানো নিৰ্বন্তন্তে তদ্ধামো পৰমম মম সেইটো মোৰ অলৌকিক ধাম মোৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে কোটি কোটি সূৰ্যৰ সমান কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰা তেজ মানে প্ৰকাশ হৈ আছে গতিকে ভগৱান কৃষ্ণই কৈছে সেই পৰম ধামলৈ মই তোমাক লৈ যাম তুমি যাবানে হে ব্ৰহ্মাণ্ডৰ বাজয়িতো কৃষ্ণৰ নগৰ কদাচিতো নুহিনা খজানা মুনিবৰ ব্ৰহ্মাণ্ডৰ বাজয়িতো কৃষ্ণৰ নগৰ কদাচিতো নুহিনা খজানা মুনিবৰ আজি এইটোকো বৈকুণ্ঠ বুলিয়েই কৈছে আপোনালোক বহি আছে আৰু ভগৱানে কৈছে ভাগৱতত আছে যে ব্ৰহ্মাণ্ডৰ বাজয়িতো কৃষ্ণৰ নগৰ আজি আপোনালোক ক'ত বহি আছে বোলে বৈকুণ্ঠতেইতো আছে হয়নে বাৰু বোলে প্ৰপঞ্চ ভিতৰে নহিকে হেন থান ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ অকল ভকতৰ কাৰণে মই বৈকুণ্ঠ বনাই ৰাখিছোঁ হয়নে অকল মোৰ ভকতৰ কাৰণে বৈকুণ্ঠ বনাই ৰাখিছোঁ তো উদ্ধৱে কৈছে প্ৰভু বোলে বৈকুণ্ঠলৈ যাবলৈ হ'লে বহুত পঢ়া লিখা লাগে নেকি ডিগ্ৰী লাগে নেকি এই কথাটো ইয়াত তত্ত্বটো ওলাই গ'ল তাঁতি বাপৰ নিচিনা বহুত ব্যাখ্যা জানিব লাগিব মানে শাস্ত্ৰ পঢ়িব লাগিব মানে বেদ পঢ়িব লাগিব নেকি ভগৱান কৃষ্ণই কৈছে মাধৱে বুলন্ত সখী শুনা পৰিছেদ পঢ়ে যে বেশবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যে বেখন্তৰ সংগতি একো পঢ়া লিখা মানে শাস্ত্ৰ বেদ জানিব নালাগে যিসকল চতুৰ ভকত হয় দেই খেদি গুৰি যথা তথা ভকতৰ সং লয় আপোনালোক যিসকল চতুৰ হয় খেদি গুৰি যথা তথা ভগৱানৰ কৃষ্ণ কথা ভাগৱত য'ত
শ্ৰৱণ কীৰ্তন চলি থাকে, তেওঁ গৈ একদম একান্তভাৱে শ্ৰৱণ কৰি থাকে, মৌন হৈ আনন্দ লৈ থাকে। বহুত ডিগ্ৰীধাৰীৰ প্ৰয়োজন নাই ইয়াত ভক্তি। মহাপুৰুষ গুৰুজনাই কৈছে, নলাগে ভক্তিটো দেৱ দ্বিজ ঋষি হইবেক। নলাগে ভক্তিটো দেৱ দ্বিজ ঋষি হইবেক, হয়নে বাৰু? নলাগে সমৃদ্ধ বিস্তৰ শাস্ত্ৰ জানিবেক, হয়নে? তপ জপ যজ্ঞ সবে বিড়ম্বল, কেৱলে ভক্তিত তুষ্ট সুন্ত নাৰায়ণ। বোলে তাঁতী বাপে ইমান ব্যাখ্যা কৰিব জানে, বোলে ভক্তি বোলে তাঁতী বাপৰ গাত বহুত বেছি আছে নেকি? বোলে মিটাৰটো লগাই দিলে 100 উঠি যায় নেকি? ও হৰি ও ৰাম, আমাৰ এই বাপজন মৌবান্ধাৰ, তেখেতে অনাক্ষৰিক হয়, তেখেতৰ গাত মিটাৰটো লগাই দিলে বোলে 20 উঠি যায় নেকি? বোলে এনেকুৱা কোনো কথা নাথাকে ভক্তি। ভগৱানে কৈছে, ইতৰ প্ৰাণীও মোৰ ভকতৰ সংগ লৈ মোৰ পৰম ধামলৈ আহিছে। হনুমাননো কোনটো কলেজত পঢ়িছিলে, কোনটো শাস্ত্ৰ পঢ়িছিলে কওক বা সমস্ত? ও হৰি, ক'ত ডিগ্ৰী লৈছিলে বাৰু? জটায়ু পক্ষী আছিল, সেইকাৰণে ইয়াত কৈছে ভগৱান কৃষ্ণই, হে উদ্ধৱ, সাধু সংগে অনেক পাইলে ক মোৰ গতি, দেউ লেখা সখী তাৰ শুনিও সম্প্ৰতি, যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পাল পাল, স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চাণ্ডাল, তাতো কৰি অনেক অধিক পাপ মতি, ভকতৰ সংগত পাইলে ক মোৰ গতি, হয়নে? মালাকাৰ পুঁজি ব্যাধ ধৰ্ম তুলাধাৰ, দ্বিজ ভাইজা ব্ৰজবাসী গোপী অনাচাৰ, নাহি তপব্ৰত হোচ নপঢ়িলা বেদ, নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ। সেই সকলো বোলে মোৰ পৰম ধামলৈ আহিছে, বৈকুণ্ঠলৈ আহিছে। গতিকে বহুত যে শাস্ত্ৰ জানিব লাগে এইবিলাক কথা নাই। যি 4 বেদৰ যি 4টা অক্ষৰ, 4 বেদৰ 4 অক্ষৰ হাৰকাৰী ব্ৰহ্মাই ৰহস্য ভক্তি ব্ৰহ্মাই দিছে যে শ্ৰৱণ কীৰ্তন বাহিৰে বোলে আৰু অন্য গতি নাই বুলি কৈছে। শ্ৰৱণ কীৰ্তন মূল ভক্তি। সেইকাৰণে গীতাত কৈছে, হে অৰ্জুন, মোৰ জন্ম কৰ্ম মোৰে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি, আকেহে বুলয় সখী উত্তম ভকতি। আজি আপুনি মই উত্তম ভকতি কৰিছে। মোৰ জন্ম কৰ্ম মোৰেহে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম। নিৰন্তৰে বোলা ৰাম ৰাম, ডাকি বোলা ৰাম ৰাম। আমাৰ গুৰুজনাই মনে মনে বোলা ৰাম ৰাম লিখিব পাৰিলেহেঁতেন, হয়নে বাৰু? কিয় লিখা নাই বাৰু? ইয়াৰ ৰহস্যটো বুজি পাইছে? গুৰুজনাই কিহৰ কাৰণে বোলে ডাকি বোলা ৰাম ৰাম লিখিছে? তাৰমানে ৰাম নাম কৃষ্ণ নাম যদি আমি ডাকি লম, কৃষ্ণ বুলি ক'ব লাগিব, হয়নে বাৰু? এ মাধৱে বোলন্ত মোক কৃষ্ণ 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 বুলি, সদায় সোমৰে যিটো নৰ, জলখন্তে যেন পদ্ম নৰকৰ পৰা তান্ত, বোলে আপুনি উধাৰু ৰংগ মনে, হয়নে বাৰু? ভগৱান কৃষ্ণই কৈছে, যি নেকি খাওঁতেই কৃষ্ণ, উঠোতেই কৃষ্ণ, পিন্ধোতেই কৃষ্ণ, লাজ ভয় এৰি কৃষ্ণ কৃষ্ণ, সকলোৱে উচ্চ কণ্ঠৰে 3 বাৰ কৃষ্ণ ক'ব, কৃষ্ণ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে দেখোন। আনন্দ মানে কৃষ্ণ। গতিকে এই যিটো আনন্দ, এই কৃষ্ণ নাম, এই কৃষ্ণ নাম জানিলে ভগৱান কৃষ্ণই কৈছে, যিজনে মোক জানিলে, গীতাত কৈছে, যি মোক জানিলে আৰু তাৰ জানিবলৈ আৰু একো বাকী নাথাকে। গতিকে আপোনালোক ভগৱানক চিনি পালে, জানিলে, বুজিলে, আৰু তেখেতৰ ওচৰতে শৰণাপন্ন হ'লে, আৰু ইমান দূৰ দূৰণিৰ পৰা খেদি ঘূৰি আহি গ'ল, পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা,
আপনাৰ সন্ত মহন্ত আৰু আমি কুম্ভ মেলালৈ নগ'লেও হ'ব, আমি কুম্ভ মেলাত গৈ কিনি স্নান নকৰিলেও হ'ব। বোলে কুম্ভ মেলাত বোলে পাপীসকলে গৈ কিনি স্নান কৰি থাকক, আমাৰ দৰকাৰ নাই। অ' হৰি ৰাম, বুজি পাইছেনে? গংগাই ভাগীৰথীক কৈছে, যেতিয়া নমাই আনিছিলে, গংগাই কৈছে যে মই পৃথিৱীত গৈ কিনি বোলে পাপীসকলৰ পাপ ধুই ধুই বোলে মই নিজেই পাপময় হৈ যাম, বোলে মোক কোনে উদ্ধাৰ কৰিব? গংগাই প্ৰশ্ন কৰিছে ভগীৰথক, মই বোলে পাপীসকলৰতো পাপ ধুই ধুই মই নিজেই পাপময় হৈ যাম, মোক কোনে উদ্ধাৰ কৰিব? তেতিয়া ভগীৰথে কৈছে, চিন্তা নকৰিবা মা, যদি বোলে হৰিৰ একান্ত ভকত যদি কেনেবাকে তোমাৰ এই স্থানলৈ আহিব পাৰে, তেতিয়া বোলে তুমিও পাপমুক্ত হৈ যাবা। সেইকাৰণে বিদুৰে গৈ কিনি তীৰ্থ স্নান কৰিছে। আমাৰ মহাপুৰুষ গুৰুজনাই তিনি